জোতা আৰু মোজাৰ দুৰ্গন্ধ ওলাই নেকি? বিশেষকৈ স্কুলত যোৱা ল'ৰা ছোৱালীয়ে যিহেতুকে ডেইলি জোতা পৰিধান কৰি যাব লাগে আৰু অফিচত যোৱা সকলেও ফৰ্মেল পিন্ধি পেলাই যিহেতু জোতাযোৰ পিন্ধিয়ে যায়, গতিকে জোতাৰ পৰা দুৰ্গন্ধ ওলায়ে, কম বেছি পৰিমাণে সকলোৰে ওলায়। গতিকে আপোনালোকে কেনেকৈ ঘৰুৱা পদ্ধতিৰে জোতাযোৰ বা মোজাযোৰ ফ্ৰেছ কৰি ৰাখিব পাৰে তাৰ ওপৰত আজিৰ ভিডিঅ'টো আগবঢ়াইছোঁ। কাৰণ সদায় যিহেতুকে ধোৱাটো সম্ভৱ নহয় বা জোতাযোৰো প্ৰত্যেক মুহূৰ্ততে আমি ৰ'দত দিব নোৱাৰোঁ বা ধৰি লওক তেনেকৈ পৰিষ্কাৰ কৰিব নোৱাৰোঁ। সেইবাবে এই ভিডিঅ'টো আপোনালোকৰ মাজত প্ৰস্তুত কৰি উলিয়াইছোঁ। আপোনালোকে ব্যৱহাৰ কৰি যথেষ্টখিনি উপকৃত হ'ব। লগতে মোক জনাবলৈ আপোনালোকে নাপাহৰিব কেনেকুৱা পালে ৰিজাল্টটো। পলম নকৰি বস্তুখিনি আপোনালোকক মই চিনাকি কৰাই দিওঁ। কাৰণ গৰমৰ দিনত বিশেষকৈ বেছিকৈ জোতাৰ গোন্ধ ওলায় আৰু ঠাণ্ডা দিনতো ওলায়। গৰম ঠাণ্ডা বুলি কথা নাই। জোতাযোৰ যদি আমি গোন্ধ নোলোৱাকৈ বা তেনেকৈ বেক্টেৰিয়াসমূহ ধ্বংস কৰিব পাৰোঁ, কাৰণ তাতো লেতেৰা থাকিলে বা গোন্ধৰ পৰা তাতো যথেষ্টখিনি বেক্টেৰিয়াৰ সৃষ্টি হয় বা ধৰি লওক তাৰ পৰা বিভিন্ন ধৰণৰ ইনফেকশ্যনো হ'ব পাৰে যদি বহুত বেছি গোন্ধাই জোতা মোজা পৰিষ্কাৰ পৰিচ্ছন্নকৈ থকা নাযায়। তেনেকৈও বিভিন্ন ধৰণৰ ৰোগ হোৱা দেখা যায়, ভৰিৰ গোৰোহাৰ বিষ কিবা কিবি, এইবোৰো তাৰ এটা কাৰণ। গতিকে আমি যদি পৰিষ্কাৰকৈ ৰাখোঁ বা ধৰি লওক এনেকুৱা ধৰণৰ পদ্ধতিকেইটা অৱলম্বন কৰোঁ, তেতিয়াহ'লে আমি কিছু সমস্যাৰ পৰা উপকৃত হ'ব পাৰোঁ বা কিছু সমস্যা আমাৰ নহয়। তাৰ বাবে প্ৰথমতে আপোনালোকক লাগিব কৰ্পূৰ। এয়া কৰ্পূৰটো মই দেখুৱাই দিছোঁ, কাৰণ বহুতে কৰ্পূৰটো চিনি নাপায়। নেপথেলিন কিন্তু নহয়, যিটো আমি কাপোৰত দিওঁ নেপথেলিন, সেয়া নহয়। এই কৰ্পূৰটো আপোনালোকে এনেকুৱাকৈ পেকেট হিচাপতো পায়, যিটো আমি পূজাৰ সামগ্ৰী পোৱা দোকানত কিনিবলৈ পায়। এয়া এনেকৈ পেকেট হিচাপতো পায় আৰু এনেকৈ বটলো পায়। এই বটলটো দেখিছেনে? পূজাৰ সামগ্ৰী য'ত পায় কিনিবলৈ তাতে আপোনালোকে পাব। ভোগত ব্যৱহাৰ কৰে, লাড্ডু বনাবলৈ ব্যৱহাৰ কৰে ভাল সুগন্ধিৰ বাবে। সেয়া হৈছে এই কৰ্পূৰটো। খোৱা কৰ্পূৰ হয় এইটো। এই কৰ্পূৰ পেকেটতো আনিব পাৰে, 10 টকা 15 টকামান লয়, আৰু বটলতো আনিব পাৰে। বটলত হ'লে এয়া মই দেখুৱাই দিছোঁ এনেকুৱা ধৰণৰ। এই কৰ্পূৰ যদি আপোনালোকে দুখন খুব সুন্দৰকৈ এখন কাপোৰত, কটন কাপোৰ এখনত, ধৰি লওক এইখন কটন কাপোৰ, ইয়াতে আপোনালোকে, মই দুটা ৰেমেডি ক'ম, আপোনালোকে তাৰে যিকোনো এটা ব্যৱহাৰ কৰিলে উপকৃত হ'ব। এনেকৈ খুব সুন্দৰ, গুৰি কৰিব নালাগে, এনেকৈ দুখন কৰ্পূৰ ল'ব। মই দেখুৱাই দিছোঁ, কৰ্পূৰ দুখন ল'ব। এয়া দুখন কৰ্পূৰ লৈ পেলাই খুব সুন্দৰকৈ এনেকৈ কাপোৰখন আপোনালোকে এনেদৰে ধুনীয়াকৈ ইচ্ছা কৰিলে বান্ধি দিবও পাৰে। জোতাযোৰৰ ভিতৰত সোমাই থ'ব প্ৰত্যেক দিনে, বা যেতিয়া সন্ধিয়া যদি কোনোবা অফিচৰ পৰা আহে জোতাযোৰত সোমাই থ'লে, স্কুলৰ পৰা বাচ্চা অহাৰ পিছত জোতাযোৰত থৈ দিলে এনেকৈ সোমাই পেলাই। এনেকৈ যদি ৰেগুলাৰ আপোনালোকে জোতাযোৰৰ ভিতৰত থৈ দিয়ে, আৰু মোজাযোৰ যেতিয়া ধোৱেইতো, ধোৱাটো বেলেগ কথা, কিন্তু এইদৰে আপোনালোকে ব্যৱহাৰ কৰিব, তেতিয়া আপোনালোকৰ জোতাৰ দুৰ্গন্ধ নোহোৱা হ'ব। লগতে বিভিন্ন সমস্যাৰ পৰা বা ইনফেকশ্যনৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰিব। এয়া কৰ্পূৰ, এইটো হৈছে প্ৰথম পদ্ধতি। এতিয়া আহিছোঁ দ্বিতীয় পদ্ধতিটোৰ বাবে। দ্বিতীয় পদ্ধতিটোৰ বাবে আপোনালোকক লাগিব লং, যিটো আমাৰ লং আৰু ইলাচি আছে। সেয়া লং আপোনালোকে 5-6টামান গুৰি কৰি ল'ব। লং 5-6টামান গুৰি কৰি ল'ব, আৰু তাৰপিছত তাত আপোনালোকে বেকিং পাউডাৰ, যিটো আমাৰ বেকিং পাউডাৰ আছে, সেয়া আধা চামুচ ল'ব। লং 4-5টামান গুৰি কৰি ল'ব, বেকিং পাউডাৰ আধা চামুচ ল'ব। লৈ পেলাই খুব সুন্দৰকৈ এনেকৈ কাপোৰ এখনত বান্ধিব। দুয়োবিধ বস্তু, পানী পৰিব কিন্তু নিদিব, পানী পৰিলে বেকিং পাউডাৰটো যিহেতু গলি যাব, পানী পৰিব নিদিব। খুব সুন্দৰকৈ এনেকৈ বান্ধি থ'ব। বান্ধি পেলাই সেই বস্তুখিনিও যদি আপোনালোকে জোতাযোৰৰ ভিতৰত সোমাই থৈ দিয়ে, কাপোৰখন মানে সদায় ডেইলি পিন্ধাৰ সময়ত উলিয়াই থ'লে, আৰু অহাৰ পিছত আপোনালোকে যিদিনাখন জোতাযোৰ পৰিষ্কাৰ নকৰে বা ধৰি লওক ৰ'দতো নিদিয়ে বা মোজাও নোধোৱে, তেতিয়া আপোনালোকে এই বস্তুটো সোমাই থৈ দিব। এনেকৈ ৰেগুলাৰ কৰিব, খুব সুন্দৰ হ'ব। আপোনালোকৰ জোতাৰো গোন্ধ নোলায় আৰু মোজাৰো পৰা বেয়া গোন্ধ আপোনালোকে নাপায়। আশা কৰোঁ বিশেষকৈ স্কুলত যোৱা ল'ৰা ছোৱালীৰ মাকসকলে উপকৃত হ'ব ভিডিঅ'টিৰ পৰা, বা যিসকলে ডেইলি জোতা পৰিধান কৰে তেওঁলোকেও উপকৃত হ'ব। এইটো হৈছে দ্বিতীয় পদ্ধতি। আৰু তৃতীয় পদ্ধতিটো হৈছে, এইবোৰ একো প্ৰয়োজন নাই, একেবাৰে নৰ্মেল, যিটো আমাৰ মহানিম তিতাৰ পাত আছে, সেয়া যদি আপোনালোকে ডাল দুটা আনি পেলাই জোতাযোৰৰ ভিতৰত এনেকৈ ৰাখি দিয়ে, এপাত এপাতকৈ, মানে দুটা ডাল মানে সৰু এনেকৈ থাকে নহয়, তেনেকৈ ডাল দুটা যদি ৰাখি থৈ দিয়ে ডেইলি, তেতিয়াও বিভিন্ন বীজাণু আপোনালোকৰ নোহোৱা হ'ব।
জোতাৰ পৰা, কিন্তু তাত গোন্ধটো নোহোৱা নহয়, কাৰণ যিহেতুকে মহানিম তিতাটোৱে বেক্টেৰিয়াসমূহে ধ্বংস কৰিব। গোন্ধৰ বাবে আপোনালোকে এই দুটা পদ্ধতি কৰিলেহে উপকৃত হ'ব। আশা কৰোঁ ভিডিঅ'টিয়ে বহুতকে উপকৃত কৰিব। কেনেকুৱা পালে জনাব। পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। আৰু কৰ্পূৰটো নিশ্চয় আপোনালোকে বুজি পাইছে, কৰ্পূৰৰ গুণাগুণ বহুত বেছি আছে বিভিন্ন ক্ষেত্ৰত, সেই বিষয়ে মই কেতিয়াবা ভিডিঅ' বনাম। গতিকে এৰিছোঁ, ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু কেনেকুৱা পালে ৰিজাল্টটো জনাবলৈ নাপাহৰিব।